জিত ব্লগ চেনেলৰ ল'ৰা ছোৱালী ককা আইতা সকলোকে ৱেলকাম জনাইছোঁ। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ আজি ৰবিবাৰ, তো সেইকেইদিন কণ্টিনিউ মানে কলেজ একদিনো ক্ষতি নকৰাকৈ যাই আছোঁ। তো আজি ৰবিবাৰ ৰেষ্ট লৈছোঁ, মানে ৰেষ্ট পাইছোঁ আৰু। তো আজি ব্লগ এটা হ'ব, নৰ্মেল চাই ব্লগ এটা বনাম, কাৰণ এইকেইদিন মই ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে দেখিছে প্ৰথমে বিধান সভাৰ সেই ব্লগটো দিলোঁ, তাৰপিছত কলেজৰ ব্লগ দিলোঁ, আজি এইটো ব্লগ দিম। তো এতিয়া ৰাতিপুৱাৰ পৰা ৰাতিকলি যি হয় সেই দেখাম আৰু অলপমান ওলাই যাম। তো আপোনালোকে চাই থাকক ব্লগটো। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি ৰবিবাৰ, তো দেৰিকৈ উঠছোঁ, সেইকাৰণে ৰাতিপুৱাই মেগী খাইছোঁ। তো মেগীটো বনাই লওঁ, দেখছি কি ধুনীয়াকৈ মেগী বনাই আছোঁ। তেতিয়া মেগীটো খাই লওঁ ধুনীয়াকৈ। তাৰপিছত আপোনালোকৰ এটা জৰুৰী পূৰা ইম্পৰ্টেণ্ট কথা এটা ক'ব আছে। তো গাইছ মেগী খোৱা হ'ল, তো এতিয়া একদম ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট কথা এটা ক'ব আছে। তো মানে আগষ্টৰ 3 তাৰিখে মোৰ ইউটিউব চেনেলটোৰ 1 বছৰ কমপ্লিট হ'ল। তো আপোনালোকে এই 1 বছৰত যিমান মোৰ এই ইউটিউব চেনেলৰ ভিডিঅ'খন চালে, ছাবস্ক্ৰাইব কৰিলে, মোৰ লগত জড়িত আছে, তো আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত থেংক ইউ। আৰু এনেকৈ আপোনালোকে মোৰ লগত জড়িত হয়, মোৰ ভিডিঅ'খন চাই যাব বুলি মই আশা কৰিছোঁ। তো এতিয়া দুপৰীয়া ভাত বনাই আছে, তো দুপৰীয়া ভাতটো আপোনালোকক দেখাই আছোঁ। তো এইটোৱে মানে ইম্পৰ্টেণ্ট কথা আছিল। তো থেংক ইউ ভেৰি মাছ। আছিল ভাতৰ লগত মাছ আৰু এই কণী পিঁয়াজ ভাজছি, মাছৰ কণী আৰু এই আঞ্জা মাছৰ আৰু এই পিচ মাছ। তো ধুনীয়াকৈ ভাতটো খাই দিওঁ, দুপৰীয়াৰ আহাৰ এয়াই। তো গাইজ অলপমান ওলাই আহিছোঁ মই মধুৰিআম খাবৰ কাৰণে। তো এই মোৰ লগত আছে জনপ্ৰিয় ইউটিউবাৰ হিমাংকৰ বৈশ্য। তো দেখাইছোঁ গাইজ, এডালে গাছ মধুৰিআমৰ, এডাল মানে ৰাজহুৱা গাছ। তো ইয়াতে মানে চবেই মধুৰিআম খাব পাৰে। আৰু আৰু এখন কৃষ্ণনগৰ পাহাৰৰ পৰাই গুৱাহাটীখন দেখা পায় আৰু। তো এতিয়া মধুৰিআম আপোনালোকক এই হাতত দেখাই আছোঁ, মধুৰিআমকেইটা পাৰি মানে গাইজ চাৰি ক'ত উঠছি, মানে সেইখিনি আমাৰ ভাল জেগা আৰু তাৰ পৰা আৰামত ছিঙিব পাৰি। তো এইটো মধুৰিআম এটা খাই আছোঁ আৰু এইটো এটা। তো এইটো পটাপট মধুৰিআমটো খাই লওঁ, আৰু মধুৰিআম বম টেষ্টি। তো আপোনালোকক আৰু দেখাইছোঁ মধুৰিআম। তো গাইজ কি ক'ম আৰু, ভাষাই দি বুজাব পৰা নাই, ইমানে মানে মিঠা, মানে দেখছি না গাইজ, বহুত আল্টিমেট মিঠা। একেবাৰে গাছ এনেকৈ হাতত মানে হাতেদি এনেকৈ লাগাল পায়, কিন্তু মধুৰিআমকেইটা হেৰিও নাই, মানে পকা নাই। দেখছিকেইটা সেইকেইটা যেতিয়া পকব দিছে এনেকৈ চিঙি হ'লে খাম আৰু ইয়াত গাইজ বহুত বেছি পালোঁ দিয়ক। এটা ওপৰৰ পৰা এটা লৈছে, মানে এতিয়া আধা পকছে, আধা মানে হেৰি আধা পকি পেলাই পৰি গৈছে, আৰু আধা গাছত আছে, আৰু আধা কেঁচাই আছে। তো গাইজ এতিয়া আমি হিমাংক আৰু মই এইটো হিমাংক আৰু মই মধুৰিআম খাইছিলোঁ। তো আৰু কেইটামান বান্দৰ আহি পেলা, বান্দৰ নম্বৰ 1 বৰা ভাই বুলি কৈছে। তো ই এটা বান্দৰ, আৰু বান্দৰ নম্বৰ 2টো গাইজ গাছতে আছে। ক'ত দেখা পাইছে না, ক'ত এইটো গাইজ, এইটো বান্দৰ নম্বৰ 2। আৰু এটা ডাঙৰ বান্দৰ আছে, সেইটো মই দেখাই আছোঁ, পানী বান্দৰত বাপাক। তো সি ক'ত বা গেল, দেখাইছোঁ গাইজ, সি আহক, মই দেখাইছোঁ ইয়াক। আৰু দুটা চাওক, হাই কৈ দি। তো গাইজ এতিয়া মধুৰিআমৰ মাজতে তেৰমিৰ খাই লওঁ। এই যোনটো এটা চলি আছিল, সেই চলিটো মানে ঘৰত গুচি গ'ল, মানে সি লাজ কৰে কেমেৰাত দেখাবা। তো আমি এতিয়া তিনিটাই আছোঁ, আৰু আপোনালোকক এটা ধুনীয়া চাই ভিউ দেখাইছোঁ, ছানছেট দেখাইছোঁ গধূলি, আৰু এনে মধুৰিআমৰ কাৰণে পৰো অৱস্থা। তো গাইজ এইটো চাইডে আহি গৈছোঁ, এটা আপোনালোকে দেখিছিল গাছ মধুৰিআমৰ। তো এইটো মধুৰিআম এটা লৈছোঁ, আৰু এটা টেপ আছে, টেপ এটা আছে। তো এইটো পানীৰ টেংকি। আমি প্ৰথমে
মধুৰিআমটো ধুই লওঁ, তাৰপিছত খাম মস্তিকৈ। আৰু গাইছ চাওক, তাতে যাই আছোঁ ওপৰৰ পৰা, আৰু তাৰ পৰা ওপৰৰ পৰা ধুনীয়াকৈ মই ভিউটো দেখাই আছোঁ গাইছ। তো এনেকৈ ওপৰত দি যাম চেইদিকেইটা দি। তো গাইছ এইটো মেইন, মানে ইয়াতে পানীটো হেৰি হয়, চেকা যায়। আৰু এইটোত মেচিং, আৰু এইটো তলত টেংকি এটা পানী ষ্ট'ৰ কৰি ৰখা। আৰু সেইখানে ফিল্ড য'ত ফুটবল ক্ৰিকেট চব খেলোঁ। আৰু এখন মানে গোটেই পাহাৰ, চিৰাখানা পাহাৰ এখন, আৰু এডাল মধুৰিআম গাছ, আৰু এইটো মধুৰিআম গাছ। তো আমি এতিয়া পানী টেংকিৰ ওচৰতে আছোঁ। আৰু তো গাইছ এতিয়া আমাৰ মধুৰিআম খোৱা হৈ গ'ল। ইও এটা মধুৰিআম পেক কৰি লৈছে ঘৰত খাব। আৰু ছানছেটটো আমাৰ হৈ গ'ল, সূৰ্য ডুব গ'ল। তো এতিয়া আমি পানী টেংকিৰ পৰা ওলাই যাওঁ। আৰু হলো বান্দা চব গাইছ। তো ই এনেকৈ মাজতে চাৰ্কাছ দেখা থাকোঁ, মোৰ ব্লগগিলাত এনেকৈ যদি আহে এনেকৈ দেখা পাই থাকোঁ, আৰু টেনশ্যন নাই। তো গধূলি এতিয়া গধূলি হৈছে। তো গাইছ হৈ গ'ল ৰাতি। তো ৰাতি একদম নৰ্মেল মাংস আৰু ভাত, মানে মাংসখিনি দেখিয়ে ভয় লাগছে, যিমান ৰেড চিলি দিছি। তো মাংসখিনি কিনকৈ খাওঁ, তথাপিও কিবাকৈ খাওঁ ৰ'ব মাংসখিনি। বঢ়িয়াকৈ মাংস দি ভাত খালোঁ। তো এতিয়া বাজিল 10টা। তো মাংস দি ধুনীয়াকৈ ভাত খোৱা হ'ল। আৰু মোৰ এই ইউটিউব চেনেলটো 1 বছৰো হৈ গ'ল, ক'ব পাহৰিলোঁ। মানে 4 তাৰিখে ফাৰ্ষ্ট ব্লগটো দিছিলোঁ, এই যে আপোনালোকে দেখিছিল। সেই ব্লগটো আৰু এই ব্লগটোৰ মাজত বহুত বেছি পাৰ্থক্য আছে গাইছ। তো আৰু এইখিনি আপোনালোকৰ কাৰণে সম্ভৱ হৈছে, কাৰণ মই এইখিনি যদি আজি আগুৱাই আহিছোঁ আপোনালোকৰ বাবে। তো হৈ গ'ল আজিৰ দিনটো শেষ। তো এতিয়া মই শুওঁ। তো বহুত টোপনি লাগিছে, আৰু কালি কলেজ যাব লাগিব। আজি ৰবিবাৰ আছিল। তো আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। তো ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব গাইছ। বাই বাই।